নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। আজিৰ আমাৰ যিটো টপিক সেয়া হৈছে ভাৰতীয় ৰাজনীতি আৰু ইয়াৰ ওপৰত আমি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ আনিছোঁ। মূলতঃ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাই কুৱেশ্যনসমূহ কালেক্ট কৰিছোঁ। এতিয়া প্ৰথমটো প্ৰশ্ন, সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিলে? সংবিধান সভাৰ প্ৰথমখন বৈঠক আমি সকলোৱে জানো 1946 অৰ্থাৎ 1946 চনত অনুষ্ঠিত হৈছিলে। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। 1946 চনৰ 9 ডিচেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে সংবিধানৰ কি কৰা হৈছিল? সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হৈছিল। আৰু সংবিধানৰ প্ৰেক্ষাগৃহত যিটো বৰ্তমান সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহ বুলি জনা যায়, সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সংবিধান সভাৰ কিমানখিনি সময় লাগিছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। 2 বছৰ 11 মাহ 28 দিন সময় লাগিছিল। যদি আপোনালোকক এইখিনি লাগে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰিব বা টেলিগ্ৰাম চেনেলৰ পৰাও আপোনালোকে PDF সমূহ পাই যাব। দ্বিতীয়তে, ভাৰতীয় সংবিধানৰ উদ্দেশ্য প্ৰস্তাৱ কোনে আগবঢ়াইছিল? ভাৰতীয় সংবিধানৰ উদ্দেশ্য প্ৰস্তাৱ কোনে আগবঢ়াইছিল? দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে। ইয়াতে চাওক, পণ্ডিত জৱাহৰলাল নেহেৰুৱে 1946 চনৰ 13 ডিচেম্বৰত উদ্দেশ্য প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু য'ত সংবিধান নিৰ্মাণৰ ধাৰণা আৰু পথ প্ৰদৰ্শক নীতি প্ৰতিষ্ঠা কৰা হৈছিলে আৰু শেষত ইয়াক ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আকাৰ লোৱা হৈছিলে। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আকাৰ লোৱা হৈছিলে। 1947 চনৰ 22 জানুৱাৰীত সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে। কেতিয়া গ্ৰহণ কৰে? 1947 চনৰ 22 জানুৱাৰীত সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে। তৃতীয়টো প্ৰশ্ন, ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ মুখ্য স্থপতিগৰাকী বুলি কাক জনা যায়? বা ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কাক জনা যায়? ইয়াৰে উত্তৰটো আপোনালোক সকলোৱে জানে, ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ। এতিয়া নেক্সট কুৱেশ্যন, 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কেলিগ্ৰাফী হাতেৰে লিখা কোনগৰাকী ব্যক্তিয়ে কৰিছিল? কোনে লিখিছিল? প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই কি কৰিছিল? ভাৰতীয় সংবিধানখন হাতেৰে লিখা ব্যক্তিগৰাকী হ'ল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। নেক্সট কুৱেশ্যন, আৰু প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই কি কৰিছিল? সংবিধানখন সংকলিত কৰিছিল প্ৰবাহিত ইটালিক শৈলীত। মূল সংবিধানৰ হিন্দী সংস্কৰণৰ কেলিগ্ৰাফী বসন্ত কৃষ্ণন বৈদ্যই কৰিছিল। কোনে কৰিছিল? মূল সংবিধানৰ হিন্দী সংস্কৰণৰ কেলিগ্ৰাফী কৰিছিল বসন্ত কৃষ্ণন বৈদ্যই। অ'কে, নেক্সট কুৱেশ্যন, পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিলে? ৰাষ্ট্ৰীয় পতাকাখন আমাৰ কেতিয়া গ্ৰহণ কৰা হৈছিলে বুলি সুধিছে। গতিকে ইয়াৰ আমাৰ কাৰেক্ট এনচাৰটো হ'ব জুলাই 22, 1947 চন। ঠিক আছে, জুলাই 22, 1947 চন। নেক্সট 6 নম্বৰ প্ৰশ্ন, আমাৰ ভাৰতীয় সংবিধানখন কি? আমাৰ ভাৰতীয় সংবিধানখন কঠিন সংবিধান নে নমনীয় নে কি? কঠিন নমনীয়ৰ মিশ্ৰণ নে ওপৰৰ এটাও নহয়? চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব কঠিন আৰু নমনীয়ৰ মিশ্ৰণ। ভাৰতীয় সংবিধানখন হৈছে কঠিন আৰু নমনীয়তাৰ মিশ্ৰণ। চাওক, এতিয়া ৰাতি প্ৰায় 1 বাজিছে, আপোনালোকৰ বাবে ৰেকৰ্ড কৰি আছোঁ যাতে আপোনালোকে কি হয় ভাল অডিঅ' কোৱালিটি এটা পায় আৰু দিনত ঠিক সময়ো নাপাওঁ। খুব ব্যস্তৰ মাজত ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, কিন্তু কোৱালিটি কণ্টেণ্ট আমি হাই ক্লাছ দিবলৈ চেষ্টা কৰিছোঁ। জাষ্ট আৰু এটা কথা জনাই থওঁ যে 95% ভিউৱাৰ্ছে কি কৰে? ভিডিঅ'সমূহ চায়, কিন্তু 1 ছেকেণ্ড নালাগে, আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। বাৰু যি কি নহওক, মই জানো আমাৰ দৰ্শকসকলে কৰিব সেইটো।
7 নম্বৰ প্ৰশ্নত আছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীক মিনি কনষ্টিটিউশ্যন ভাৰতীয় এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন খুব মোষ্ট ইম্পৰ্টেণ্টৰ লিষ্টত থৈ দিব পাৰি এইটো প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি জনা যায় সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ডি টু 42 নং সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলিও জনা যায় ইয়াত চাওক 1976 1976 চনত কি কৰা হৈছিল 1976 চনৰ কি 42 সংখ্যক সংশোধনী আইন ভাৰতীয় সংবিধানৰ অন্যতম উল্লেখযোগ্য সংশোধনী আছিলে আৰু তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰে কি কৰিছিলে 1976 চনৰ এই আইনখন গৃহীত কৰে আৰু এই আইনখন ভাৰতীয় সংবিধানত বিপুল সংখ্যক সংশোধনী আনি দিয়াৰ বাবে ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও জনা যায় আৰু এই 42তম সংশোধনৰ জৰিয়তে সংবিধানত কি কৰা হৈছিলে যেটো শব্দ আনা হৈছিলে সোশিয়েলিষ্ট সংবিধানৰ প্ৰস্তাৱনাত এই শব্দকেইটাৰ সংযোজন কৰা হৈছিলে সোশিয়েলিষ্ট সেকুলাৰ লগতে ইন্টিগ্ৰিটি সংবিধানত এই তিনিটা শব্দৰ সংযোজন কৰা হৈছিলে নেক্সট আমি আকৌ আলোচনা কৰিম এই বিষয়ে সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা শব্দকেইটাৰ সংযোজন কোড কৰা হৈছিলে সংবিধানত কৰা হৈছিলে নেক্সট কোৱেশ্চনটো আমি চালে গম পাম দুটামান প্ৰশ্ন পিছত আছে বাৰু হেতু 8 নম্বৰ প্ৰশ্নত আছে ভোটাধিকাৰৰ যেটো বয়স হেতু 21 ৰ পৰা 18 লৈকে কোন সংশোধনীৰ জৰিয়তে হ্ৰাস কৰা হৈছিল আগতে ভোটদানৰ যি বয়স আছিল হেয়া আছিল 21 বছৰ আছিল আগতে 21 আছিল কিন্তু বৰ্তমান 18 বছৰৰ বয়সৰ প্ৰত্যেকই নাগৰিকে ভোট দিব পাৰে সো ইয়াৰে আমাৰ যেটো কাৰেক্ট এনসাৰ হ'ব হেয়া হৈছে 61 নং সংশোধনী 1988 এমেন্ডমেন্ট একটো কিমান আছিল 1988 61 নং সংশোধনী ঠিক আছে ওকে ভাৰতীয় সংবিধানৰ যেটো হাৰ্ট এণ্ড সোল ভাৰতীয় সংবিধানৰ কোনটো অংশক হাৰ্ট এণ্ড সোল বুলি জনা যায় হেয়া হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ হৈছে ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোল ভাৰতীয় সংবিধানৰ কোনটো অংশক হাৰ্ট এণ্ড সোল বুলি জনা যায় ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ হৈছে ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোলটো ওকে নেক্সট কোৱেশ্চন এতে চাই লওক এতে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ যেটো হৈছে হেয়া ভাৰতীয় সংবিধানৰ কোড উল্লেখিত আছে খুব গুৰুত্বপূৰ্ণ এটো 32 নং অনুচ্ছেদত উল্লেখ আছে আৰু ইয়াক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কোনে কৰিছিল ডক্টৰ বাবা সাহেব ভীমৰাও আম্বেদকাৰে কৰিছিল ইয়াৰ দ্বাৰা কি কৰিব পাৰে এজন ধৰিলক আপুনি ইয়াৰ দ্বাৰা আপুনি এজন নাগৰিক হিচাপে বা মই এজন নাগৰিক হিচাপে উচ্চতম ন্যায়ালয়ৰ কাষ চাকিব পাৰো যদি কিবা কাৰণত মোৰ কোনোবা মৌলিক অধিকাৰ উলংঘা হয় তেতিয়া মই সংবিধানৰ থকা মৌলিক অধিকাৰ যদি মোৰ কোনোবাই উলংঘা কৰে তেতিয়া আমি কি কৰিব পাৰো ন্যায়ালয়ৰ কাষ চাকিব পাৰো আৰু এয়াই হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আৰু ইয়াৰ যোগেদি এজন নাগৰিকে যিকোনো প্ৰভাৱশালী ব্যক্তি যদিয়ে তেওঁৰ মৌলিক অধিকাৰ উলংঘা কৰিছে তেওঁৰ বিপক্ষে আইনৰ সহায় ল'ব পাৰে গতিকে এয়াই হৈছে আসলতে ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা আৰু ইয়াক কোনে অভিহিত কৰিছিল ডক্টৰ বাবা সাহেব ভীমৰাও আম্বেদকাৰে 10 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ মুৰব্বী বুলি কাক কোৱা হয় সংবিধানৰ মুৰব্বী গৰাকী হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰপতি গৰাকী মহামহিম ৰাষ্ট্ৰপতি গৰাকী হৈছে সংবিধানৰ মুৰব্বী সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব প্ৰেসিডেন্ট অফ ইন্ডিয়া নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানখন প্ৰথমে কিমান চনত সংশোধন কৰা হৈছিল বা প্ৰথম সংশোধন কৰা হৈছিল আমাৰ 1951 চনত ভাৰতীয় সংবিধানখন প্ৰথম কেতিয়া সংশোধন কৰা হৈছিল 1951 নেক্সট 12 নম্বৰ প্ৰশ্ন কি অফ কনষ্টিটিউচন বুলি সংবিধানৰ কোনটো অংশক জনা যায়
কি অফ কনষ্টিটিউশ্যন বুলি সংবিধানৰ কোনটো অংশক জনা যায় কওকচোন কওক ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব কি অফ কনষ্টিটিউশ্যন হৈছে প্ৰিএম্বল অৰ্থাৎ প্ৰিএম্বল মানে হৈছে প্ৰস্তাৱনাই হৈছে কি অফ কনষ্টিটিউশ্যন ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ আপোনালোকে স্ক্ৰীনখনত মোবাইল বা লেপটপ য'তে চাই আছে স্ক্ৰীনত দেখিবলৈ পাইছে এয়া হৈছে আমাৰ সংবিধানৰ প্ৰিএম্বলখন য'ত আৰম্ভ হৈছে উই দ্য পিপুল বাক্যৰে আমি ভাৰতীয় জনগণ তাৰ উপৰিও ইয়াত লিখা আছে কিছুমান শব্দ আপোনালোকে যদি মন কৰে আমি সাৰ্বভৌম ছ'চিয়েলিষ্ট সেকুলাৰ ডেমক্ৰেটিক আৰু ৰিপাব্লিক এইকেইটা শব্দ আছে ইয়াৰ উপৰিও জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফেটাৰ্নিটি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা ৰাজনীতি বিজ্ঞানৰ প্ৰতিজন ছাত্ৰৰ প্ৰিয়ম্বলখন মানে কি হয় একেবাৰে মুখাস্ত হৈ আছে মই জানো এইটো কথা মই যেতিয়া মানে মেজৰ ক্লাছত গৈছিলোঁ চ' আমাৰ প্ৰফেচাৰ ছাৰে সুধিছিলে যেতিয়া নতুন মেজৰ লৈছিলোঁ যে তোমাৰ প্ৰিয়ম্বলখন মনত আছেনে নাই মই কৈছোঁ ছাৰ ভালকৈ মনত নাই তেতিয়া ছাৰে এটা কথা কৈছিলে যে ৰাজনীতি বিজ্ঞান পঢ়া প্ৰতিজন ছাত্ৰৰ এইখন মুখাস্ত থাকিবই লাগিব আন কিবা থাকক নাথাকক প্ৰিয়ম্বলখন অন্ততঃ লাগিবই অসমীয়া ইংৰাজী দুয়োটা ভাষাতে এইখন মুখাস্ত থাকিবই লাগিব বাৰু তাৰপিছত আহি ঘৰত মুখাস্ত কৰিছিলোঁ আৰু প্ৰতিটো পৰীক্ষাত প্ৰিএম্বলৰ ওপৰত প্ৰশ্ন থাকিবই বাৰু যি কি নহওক মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা এডপ্ট কৰা হৈছে বা সংগ্ৰহ কৰা হৈছে মৌলিক অধিকাৰখিনি কোনখন দেশৰ সংবিধানৰ পৰা সংগ্ৰহ কৰা হৈছিলে মৌলিক অধিকাৰখিনি মূলতঃ USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এডপ্ট কৰা হৈছিলে মৌলিক অধিকাৰখিনি কোনখন দেশৰ পৰা আমেৰিকাৰ পৰা লোৱা হৈছিলে বা এডপ্ট কৰা হৈছিলে এতিয়া 14 নম্বৰ প্ৰশ্ন 14 নম্বৰ প্ৰশ্নত সুধিছে যে তলৰ কোনটো অধিকাৰ এটা মৌলিক অধিকাৰ নহয় সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এইবোৰ একোটা মৌলিক অধিকাৰ হয় কিন্তু সম্পত্তিৰ অধিকাৰটো আমাৰ মৌলিক অধিকাৰ নহয় ঠিক আছে মৌলিক অধিকাৰ নহয় যদিও আমাৰ ৰাজনৈতিক নেতাবোৰে সম্পত্তিৰ একেবাৰে পাহাৰ গঢ়ি লৈছে কিছুমান নেতাই লৈছে সকলো একে নহয় বাৰু ওকে ইয়াতে চাওক আপোনালোকে ভাৰতীয় সংবিধানৰ 7টা মূল অধিকাৰ কথা উল্লেখ আছে ইয়াতে 6টা হ'ব সেই অধিকাৰ কেইটা হ'ব সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ সম্পত্তিৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ কিন্তু ইয়াৰ পৰা সম্পত্তিৰ অধিকাৰটো বাতিল কৰা হৈছে গতিকে সংবিধানত মূলতঃ 6টা মৌলিক অধিকাৰ এটো আগৰ কিবা এখন PDF এড হৈ গৈছে ইয়াতে আগৰখন নেক্সটখন হয়তো কিবা কাৰণত ৰৈ গৈছে কিন্তু ইয়াত চাওক আগতে কি আছিল সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ অন্তৰ্গত আছিল কিন্তু সাংবিধানিক সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে গতিকে সংবিধানৰ মুঠ বৰ্তমান 6টা মৌলিক অধিকাৰ আছে কি আছে আমি ইতিমধ্যে আপোনালোকক জনাই দিছো ওকে নেক্সট কোৱেশ্চন 15 নম্বৰ প্ৰশ্ন চাওক এটা ভিডিও নিৰ্মাণ কৰাত PDF বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনিত যথেষ্ট সময় লাগে গতিকে আপোনালোকে জানে হাই কোৱালিটি কন্টেন্ট আৰু ফ্ৰীতে আমি আমাৰ টেলিগ্ৰাম চেনেল হোৱাটছআপ ফেসবুক গ্ৰুপ আপোনালোকে ডেসক্ৰিপচনত যাওক তাত গৈ জয়েন হৈ লওক যিবিলাক কন্টেন্ট আপোনালোকে 399 499 আনান চেনেলবোৰে দি আছে পেইড কোৰ্সত সেই গোটেইখিনি বস্তু আমি আপোনালোকক একেবাৰে ফ্ৰী অফ কষ্ট দি আছো জাস্ট এটাই অনুৰোধ কৰিছো যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওসমূহ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰে জাস্ট ইমানখিনি কিন্তু 95% ভিউৱাৰ্ছে কি কৰে ভিডিওসমূহ চায় কিন্তু জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ হিহতে টান পায় গতিকে এটা অনুৰোধ যাতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰে 15 নম্বৰ প্ৰশ্ন প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ আমি সকলোৱে জানো প্ৰাথমিক শিক্ষা হৈছে শিশুৰ মৌলিক অধিকাৰ কিমানতম সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল সো ইয়াতে সুধিছে সো এটো হ'ব 86 নং সংশোধনী 86 নম্বৰ সংশোধনী জৰিয়তে প্ৰাথমিক শিক্ষা হৈছে শিশুৰ মৌলিক অধিকাৰ কিমানতম সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল
86 নং সংশোধনীৰ জৰিয়তে ইয়াক সংযোজন কৰা হৈছিলে কিমান চনত 2002 চনত নেক্সট কোৱেশ্চন নভেল ফিচাৰ্স আমি কনস্টিটিউশনৰ ওপৰত আলোচনা কৰিম বুলি কৈছিলো কনস্টিটিউশন আৰু প্ৰিএম্বলৰ ওপৰত এটা সেপাৰেট ভিডিঅই লাগে মোৰ হিচাপত প্ৰিএম্বলৰ ওপৰত আমি তেতিয়া বিশদ বৰ্ণনা নকৰিলো কিন্তু এটা প্ৰিএম্বল বা কনস্টিটিউশনৰ ওপৰত একোটা সেপাৰেট ভিডিঅই হৈ যায় যদি আপোনালোকক তেনেকুৱা ভিডিঅ লাগে আপোনালোকে জনাওক যিকি নহক আমি পৰীক্ষাৰ ওপৰত যেহেতু আলোচনা কৰি আছো হেইবোৰ এতিয়া বহলাই বৰ্ণনা নকৰো পৰীক্ষাটো কি হৈছে সমু চাপি আহিছে ওকে নভেল features of the Indian Constitution novel features of the Indian Constitution বুলি সংবিধানৰ কোনটো অংশক জনা যায় সো ইয়াৰে আমাৰ কাৰেক্ট আনসাৰটো হ'ব ডাইৰেক্টিভ প্ৰিন্সিপালস অফ ষ্টেট পলিচিটো হৈছে novel features of the Indian Constitution directive principles of state policy ওকে ভাৰতবৰ্ষত কিমান বাৰ ন্যাশনাল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল ন্যাশনাল ইমাৰ্জেন্সি ভাৰতবৰ্ষত কিমান বাৰ ঘোষণা কৰা হৈছিল ইয়াৰ উত্তৰটো আমি সকলোৱে জানো 3 টাইমছ তিনিবাৰ আমাৰ দেশত ন্যাশনাল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল কেতিয়া ঘোষণা কৰা হৈছিল চাওক আপোনালোকে মোবাইল ফোনৰ স্ক্ৰিনত দেখা পাইছে ইতিমধ্যে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে সংবিধানৰ 352 নং অনুচ্ছেদত উল্লেখ আছে এটো খুব গুৰুত্বপূৰ্ণ কিমান নং অনুচ্ছেদত উল্লেখ আছে এয়া সুধিব পাৰে 352 মনত ৰাখিব তিনিবাৰ ঘোষণা কৰা হৈছিল জৰুৰীকালীন অৱস্থাৰ কেতিয়া চীন যেতিয়া যুদ্ধ হল ভাৰত চীনৰ যুদ্ধ 1962 তাৰপিছত 1971 ৰ যুদ্ধ পাকিস্তানৰ যুদ্ধ আৰু 1975 আৰু 1975 ৰ কাৰণটো কেতিয়াবা খুদে হেয়া হৈছে আভ্যন্তৰীণ অশান্তিৰ বাবে ভাৰতত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল 1975 আৰু বাকি দুবাৰ আপোনালোকে জানে 1962 চনত ভাৰত চীনৰ যুদ্ধ আৰু 1971 চনত ভাৰতবৰ্ষ বাংলাদেশ আৰু পাকিস্তানৰ যেটো কনফ্লিক্ট হৈছিল আৰু সেই সময়তে বাংলাদেশৰ জন্ম হৈছিল ওকে কোনখন ৰাজ্যত ভাৰতৰ কোনখন ৰাজ্যত পোন প্ৰথমে কি কৰা হৈছিল ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল কোনখন ৰাজ্যত প্ৰথম পাঞ্জাব দ্য ষ্টেট অফ পাঞ্জাবৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি সকলে ইয়াৰ উত্তৰটো কমেন্ট বক্সত দিয়ক যি সকলে ভিডিওটো চাই আছে ককচোন কক পাঞ্জাবৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিও সমূহ চাই আছে অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিও সমূহ চাই আছে হেয়া প্ৰত্যেকই জনাওক যি সকলে ভিডিও চাই আছে প্ৰত্যেকই জনাকচোন আমি উৎসাহ পাম আৰু জানিব পাৰিম অসমৰ কোন কোন জিলাৰ পৰা আমাৰ ভিডিও সমূহ আপোনালোকে চাই হেয়া প্ৰত্যেকই জনাওক এতিয়া সশস্ত্ৰ বাহিনী আৰ্ম ফোৰ্সেছৰ সৰ্বোচ্চ সেনাধ্যক্ষ গৰাকী কোন সশস্ত্ৰ বাহিনী আৰ্ম ফোৰ্সেছৰ সৰ্বোচ্চ সেনাধ্যক্ষ গৰাকী হৈছে আমাৰ দেশৰ কোন মহামহিম ৰাষ্ট্ৰপতি ওকে এতিয়া প্ৰেসিডেন্ট অফ ইন্ডিয়া কি হৈছে আমাৰ দেশৰ চিফ অফ আৰ্ম ফোৰ্সেছৰ হেড হৈছে আমাৰ দেশৰ প্ৰত্যেকটো যিমান কেটা ব্ৰাঞ্চ আছে আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স প্ৰত্যেকটোৰেই যিগৰাকী মুখ্য বা দ্য প্ৰেসিডেন্ট অফ ইন্ডিয়া ইজ দ্য সুপ্ৰিম কমান্ডাৰ অফ দ্য ডিফেন্স ফোৰ্সেছ অফ ইন্ডিয়া হি ইজ দ্য কমান্ডাৰ ইন চিফ অফ দ্য আৰ্ম ফোৰ্সেছ অফ দ্য কান্ট্ৰি দেশৰ আৰ্ম ফোৰ্সৰ মুখ্য সেনাধ্যক্ষ গৰাকী হৈছে আমাৰ দেশৰ মহামহিম ৰাষ্ট্ৰপতি গৰাকী কিন্তু ইয়াতে আৰু এটা প্ৰশ্ন আহিব পাৰে যদি ওকে কিবা এটা খেলিমেলি হৈছিল বাৰু টেকনিক্যাল ওকে যিকি নহওক যেটো সিডিএস কি কৈ আছিল চিফ অফ ডিফেন্স বৰ্তমান দেশৰ সিডিএস গৰাকী কোন আমি জানো জেনাৰেল লেফটেনেন্ট জেনাৰেল অনিল চৌহান আপোনালোকে মনত ৰাখিব নামটো লেফটেনেন্ট জেনাৰেল অনিল চৌহান দেশৰ সিডিএস চিফ অফ ডিফেন্স এটো প্ৰশ্ন আহিব পাৰে বাবে জনাই দিছো আৰু লগতে প্ৰথম গৰাকী চিফ অফ ডিফেন্স কোন আছিল জেনাৰেল বিপিন ৰাৱত আপোনালোকে নাম শুনিছে তেখেতে 63 মানে 63 বছৰ বয়সত হেলিকপ্টাৰ ক্ৰেছত মৃত্যু হৈছিল দেশৰ চিফ অফ ডিফেন্স আৰু তেখেত হৈছে লংগেষ্ট সাৰ্ভিং জেনাৰেল আছিল আৰু বৰ্তমানৰ সিডিএস গৰাকী হৈছে কোন
জেনেৰেল অনিল চৌহান। প্ৰশ্নটো ইম্পৰ্টেণ্ট আছিল বাবে একেলগে জনাই দিছোঁ। এতিয়া এইটো প্ৰশ্নৰ উত্তৰ সকলোৱে দিব পাৰিব। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? সেইটো হৈছে কিমান? ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল হৈছে 6 বছৰ। অ'কে, নেক্সট কুৱেশ্যন। ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যকাল কিমান? ইয়াৰ উত্তৰটো প্ৰত্যেকে দিয়ক। যিসকলে ভিডিঅ'টো চাই আছে ইয়াৰ উত্তৰটো আপোনালোকে দিয়ক। ৰাষ্ট্ৰপতি এগৰাকীৰ কাৰ্যকাল কিমান বছৰ? আৰু ইমানখিনি সময় ধৈৰ্য ধৰি যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত পলিটিকেল ছায়েন্সৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে নে নালাগে কমেণ্ট বক্সত জনাওক। যদি এইটো ভিডিঅ'ৰ নেক্সট পাৰ্ট লাগে, বিভিন্ন টপিক আছে, বহুতকেইটা টপিকৰ ওপৰত আমি বহলাই এইটো ভিডিঅ'ত আলোচনা কৰা নাই। যদি আপোনালোকক আকৌ পলিটিকেল ছায়েন্সৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট বক্সত জনাওক। বাৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। জয় অসম।